নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া জু ৰোডত উপস্থিত আছোঁ, গুৱাহাটী মহানগৰীৰ চিৰিয়াখানা পথ জু ৰোড। তো ইফালেদি মই গৈ আছিলোঁ, গৈ থাকোঁতে আপোনাৰ ঠাইখিনি ক'ত আছোঁ সেইটো কৈ লওঁ। এইফালে আছে আপোনাৰ হাউচিং বৰ্ডৰ অফিচ। এইটো হ'ল আপোনাৰ চিটি চেণ্টাৰ, সকলোৱে চিনি পায় চিটি চেণ্টাৰ। তো ইয়াত আপোনাৰ ৰাস্তাৰে গৈ থাকোঁতে মই মানে এনেকৈ মানুহবোৰ গৈ আছে, এই মানুহবোৰ গৈ আছে এনেকৈ, বিভিন্ন মানুহ গৈ আছে, গাড়ী দিয়ে হওক, চাইকেল দিয়ে হওক বা যেনেকৈ হওক আৰু, বাছত, ৰিক্সাত, খোজকাঢ়ি, এনেকৈ মানুহ খোজকাঢ়িও গৈ আছে, সেইফালৰ পৰা কিছুমান আহি আছে। তো ইয়াত মূল কথাটো হ'ল কি, মানে মই ক'ব বিচৰা কথাখিনি হ'ল আপোনাৰ ইয়াত মানে এই জাবৰ নিষ্কাশনৰ এটা ঘৰ এটা আছে এইখিনি। ইয়াৰ পৰা ইমান বেয়া দুৰ্গন্ধ এটা আহে, নাকত লাগিছে, মোৰ অসহ্য পাইছোঁ। ঠিক তেনেকৈ সকলোৱে পাইছে। মই যেনিবা ভিডিঅ' বনাই কৈ আছোঁ, বাকীবিলাকে নকয়, পাৰ্থক্য সেইটোৱে। কথাটো হ'ল কি, মানে এনেকুৱা ঠাইত এইটো উপযুক্ত হোৱা নাই, এইটো মানে বেলেগ জেগাত নিব লাগে। আৰু মই আচৰিত হৈছোঁ, জু ৰোডত ইমান মহান ব্যক্তিবোৰ আছে, সমাজকৰ্মী, বিভিন্ন আৰু মানে সমাজ সচেতন, লেখক, সাহিত্যিক, ডাক্তৰ, ইঞ্জিনিয়াৰ, বিজনেছমেন, চবেই আছে আৰু জু ৰোডততো আপুনি জানেই আৰু কোন কোন থাকে, চব আছে। তো কথাটো হ'ল কি, তো ইমানবোৰ থকাৰ পিছতো মানে এই যিটো সমস্যা, এই যে ৰাস্তাৰে গ'লে নাকত গোন্ধটো সোমাই যায়, অসহ্য লাগে, এই সমস্যাটো কোনেও মানে উপলব্ধি কৰা নাই, বা উপলব্ধি যদি কৰিছে তেনেহ'লে এইটো মানে ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰা নাই। মই ভিডিঅ'টো বনাই এইকাৰণে ক'লোঁ, এইটো মানে অকল মই ক'লে নহ'ব, এইটো আপোনাৰ গোটেই ৰাইজে ক'ব লাগিব। যিমান জু ৰোডৰ বাসিন্দা আছে, ধনী ধনী মানুহবিলাক আছে, একদম মানে ফৰ্চুনাৰ লৈ কিনে যায়, এনেকা গাড়ীবোৰ লৈ কিনে যায়, তেওঁলোকৰ গ্লাছখন বন্ধ থাকে কাৰণে গম নাপায়, কিন্তু নাকত বেয়া গোন্ধ এটা লাগে মানে। আৰু মই চবতকৈ আচৰিত কথাটো হ'ল কি, ইয়াৰ যিসকল স্থানীয় বাসিন্দা, তেওঁলোকে আপত্তি কৰা নাই কিয়? ইয়াততো আপোনাৰ কিবা বেনাৰ লগাই এডভাৰটাইজো কৰি আছে, এইফালে ইয়াত এডভাৰটাইজো চলি আছে, চাৰিওফালে বেনাৰ লগাই দিছে, সেইবোৰ ঠিকে আছে। ইফালে চেণ্টাৰ, চিটি চেণ্টাৰ আছে, চিটি চেণ্টাৰৰ পৰা মানুহবোৰ ওলাই আহি মানে এই বেনাৰবোৰ দেখা পায়, সেইবোৰ অংক ঠিকে আছে। কিন্তু কথাটো হ'ল কি, এয়া এওঁলোক আহি আছে নাগৰিক। তো কথাটো হ'ল, এই সমস্যাটো একো ডাঙৰ সমস্যা নহয়, এইটো ইয়াৰ পৰা বেলেগ ঠাইত যদি স্থানান্তৰ কৰে তেতিয়াহ'লে এইটো সমাধান হৈ যাব। কিন্তু সেইটো কৰিব কোনে? প্ৰশ্নটো সেইটোৱে। তো ইমানবোৰ নিউজ চেনেল আছে, কোনেও বাতৰিও নকৰে, অকল মই এনেকুৱা পাগলৰ দৰে ভিডিঅ' বনাই আছোঁ। মই বনোৱা ভিডিঅ' মানুহে নাচায়ো, ক'ব ই পাগল হৈ বকি আছে, হয়নে? তো নাগৰিকৰ সচেতনতা কিমান, ৰাইজৰ মানে দায়িত্বশীল নাগৰিক কিমান আছে তাতে ওলাই পৰে। এইফালে আছে আপোনাৰ ইণ্টাৰনেশ্যনেল মেডিকেল, ইণ্টাৰনেশ্যনেল হস্পিটেল, এপ'ল' হস্পিটেল। তো ভিডিঅ'টো বনালোঁ, ভিডিঅ'টো চাব, চাই কিনে মতামত জনাব। লাভ নাই, ভিডিঅ' বনায়ো লাভ নাই, কি হ'ব ন? কাৰণ এইটো অকল ভিডিঅ' বনালে সমাধান নহয়, এইটো আপোনাৰ ইয়াৰ স্থানীয় বাসিন্দাসকলে মিলি কিনে, ইয়াৰ যিজন জনপ্ৰতিনিধি আছে, MLA হওক, মিনিষ্টাৰ হওক, যোনে হওক, তেওঁক ক'ব লাগিব, আৰু তেওঁ এইটো ইয়াৰ পৰা বেলেগ জেগাত নিয়াৰ অৰ্ডাৰ দিব লাগিব। তো এইটো অফিচিয়েল কাম হয়, অৰ্ডাৰ দিলে হ'ব। তো তাৰ কাৰণে ৰাইজে মানে পদক্ষেপ ল'ব লাগিব। তো এই ঠাইখিনি হ'ল আপোনাৰ এসময়ত ইয়াত বিজয়া চক্ৰৱৰ্তী বাইদেৱে পিঁয়াজৰ মালা গলত পিন্ধিছিলে, চিলিণ্ডাৰ দাঙিছিলে, এইবোৰ প্ৰতিবাদ ইয়াতে হৈছিলে। আৰু এসময়ত বিজেপি অফিচটো ইয়াতে আছিলে।
ইয়াতে এইটো ঘৰটো, এই ঘৰটোত আছিলে। তেতিয়া মানে আপোনাৰ সৰ্বানন্দ সোণোৱাল সভাপতি আছিলে, সিদ্ধাৰ্থ ভট্টাচাৰ্য সভাপতি আছিলে। তো তেতিয়া বিজেপি অফিচটো ইয়াতে আছিলে। তো এইটো কংগ্ৰেছৰ দিনতে বনোৱা হয়, এই যিটো জাবৰ নিষ্কাশন কেন্দ্ৰ। কংগ্ৰেছৰ পিছত বিজেপি আহিল, কিন্তু এইটো একে থাকিল। তো আমি ভাবিছিলোঁ যে কংগ্ৰেছে কোনোবা অফিচাৰে দুৰ্নীতি কৰিছে, কৰি কিনে ইয়াত বহাই দিছে, বিজেপি আহিলে এইটো উঠাই দিব। কিন্তু তেনেকুৱা একো নহ'লগৈ। এয়া জাবৰৰ গাড়ী আহিছে, এইটো জাবৰৰ গাড়ী একদম নাকত বেয়া গন্ধ সোমাই আছে, এইফালেদি যাবলৈ দিগদাৰ হৈ গৈছে। ঠিক আছে, ধন্যবাদ।